IPLৰ গৰম বতাহ চলি থকাৰ মাজতে ৰাজ্যত IPLৰ জুৱা দৰঙত আটক কৰা হৈছে 5টা IPL জুৱাৰী কেইবাটাও স্থানৰ পৰা দৰং আৰক্ষী আটক কৰে জুৱাৰী কেইটাক আটক কৰা হৈছে হুছেইন আলী সোণহৰ আলী মুস্তাক আহমেদ আৰু বজৰুল জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী আমি ইনপুট পাইছিলো যে ইয়াত কিছু সংখ্যক ব্যক্তিয়ে যেহেতু এতিয়া IPL আমাৰ চলি আছে এই IPLৰ লগত ৰিলেটেড আমাৰ বেটিং কৰি থকাৰ মানে ইলিগেল যেটো হয় সেই এক্ট কৰি থকাৰ কথা আমি গম পালো সেই সূত্ৰে আমাৰ ডিস্ট্ৰিক্টৰ আমাৰ DSP বৰ্ডাৰৰ নেতৃত্বত এটা স্পেশাল ড্ৰাইভ এটা অলৰেডি কৰা গৈছে আৰু আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ৰ নিৰ্দেশত এটা টিম গঠন কৰা হৈছিল যাৰ নেতৃত্বত আমাৰ DSP বৰ্ডাৰ আছিলে আৰু সেই মৰ্মে আমি বৰ্তমানলৈকে আমি 5 জন ব্যক্তিক আমি কৰায়ত্ব কৰিছো তাৰে দুজন হৈছে দলগাঁও থানাৰ দুজন হৈছে ধুলা থানাৰ আৰু এজন মঙ্গলদৈ থানাৰ আৰু আমি এই সকলো ব্যক্তিৰ যি মোবাইল ফোন আছে সেই মোবাইল ফোনবোৰ আমি নিৰীক্ষণ কৰিছো আৰু তদন্তকালত আমি গম পাইছো যে গোটেইকেইজন ব্যক্তিয়ে যি ইলিগেল যি গেম এণ্ড বেটিং এপ আছে সেই এপসমূহ ডাউনলোড কৰি এই যিখিনি IPL জুৱা এইখিনি তেওঁলোকে চলাই আছিল মুস্তাক আহমেদ আছে তেওঁ দলগাঁও থানাৰ অন্তৰ্গত হয় আৰু এজন আছে বজৰুল এই দুজন হৈছে দলগাঁও থানা দেন মঙ্গলদৈ থানাৰ আছে কাৰি তেওঁ নাম হয় আৰু ধুলা থানাৰ অন্তৰ্গত দুজন ব্যক্তি আছে তেওঁলোক হৈছে হুছেইন আলী আৰু মুনহাৰ আলী বেসিক্যালি